দাদা মহিলা ভালোৱা চাব নাছা দিয়া পাহৰিছিলোৱে তুমি বাই তোমাক মাতিব চাইছিলে কিয় ক'লাই তুমি আগতে পাহৰিয়ে গৈছো আগতে ক'ব লাগে মই আহি আছো ৰবা চাহখিনি খাই যোৱা চাহ খাব সময় নাই এতিয়া মই আহি পেলাই খাম ৰবা মই যাওঁ দেই আৰে কাহিনী তুমি বাই নাম বুলি গাত ততেই নাই তুমি ৰঞ্জনা দেখোন মাতিছিলা নেকি মোক মাতিছিলো কিয়? মানে বজাৰ অলপ কৰিব লাগিছিল তাৰপৰা আপুনি যাব পাৰিব নি বজাৰলৈ কি যে কোৱা কিয় নোৱাৰিম যোৱা মনাখন লৈ আহা যোৱা ঠিক আছে ৰ'ব নালাগে ৰঞ্জনা মনত দিয়া এইটো পইচা দিলি পইচাটো নালাগে দিয়া তোমাৰ কামত আহিব ৰাখি থৈ দিয়া তুমি মই যাওঁ ৰঞ্জন দা পইচাটো বাবা তুমি মা এবাৰ মই ওলাই যাওঁ ৰবা দিয়া যোৱা কিন্তু সোনকালে আহিবা তুমি ভাল পোৱা মই টেঙাৰ আঞ্জা বনাই দিছো নহয় ঠিক আছে মা কবা ইমান ডাঙৰ হলা কাপোৰটো ভালকে পিন্ধিব নাজানো দিয়া সোনকালে আহিবা কিন্তু হৈছে ঠিক আছে মা দিয়া আহি আছো সুমি সুমি এইফালে হা ৰঞ্জন দা আহিলে আহিলো ৰবা এই বজাৰখিনি লোৱা দিয়ক আৰু পইচা কিমান আছে পইচাটো হ'ব দিয়া মোৰ পৰাই দিছো এতিয়া হয় নেকি ক'ৰবাত যোৱা নেকি বেংকলৈ যাব ওলাইছিলো দিয়া যোৱা নহ'লে মই যাওঁ বহুত চাহ অলপ খাই যাব নাই মোৰ বহুত দিয়া আজি নাখাওঁ দিয়া মানে মাইনৰ ঘৰত অকলে আছো যে হয় নেকি সেইকাৰণে ঠিক আছে দিয়ক আহিব নহ'লে আহিম দিয়া ক'ৰবাত যাওঁ নেকি মই এবাৰ বেংকলৈ আহিম হয় নেকি মই তুমি যাম আহা নহ'লে মোৰ লগতে কি চিন্তা কৰি আছা আহা একো নহয় আহা হৈছে আপোনাক যে লগ পালো ভাগ্য ভাল দেই নহলে আজি মই বাছত অহা হলে অৱস্থা বেয়া হৈ গল হয় হয় দিয়া টাইমটো ভগৱানে আমাক মিলাইছে চাগে আমি দুজনে একেলগে আহিব লাগে ন হয় দিয়ক ঠিক আছে নহ'লে মই যাওঁ এতিয়া এনেকে নহব আহক চাহ একাপ খাই যাব আহক আজি নাখাওঁ দিয়া বেলেগ দিন খাম আৰু শুনা তুমি যদি ক'ৰবাত যাব ইচ্ছা কৰা কেতিয়াবালৈকে য'তে যোৱা মোৰ লগত যাব পাৰিবা মোক ফোন কৰিবা আপোনাৰ ফোন নম্বৰটোৱে নাই মোৰ মই পাহৰিছিলো লোৱা নম্বৰটো লোৱা 9854740455 ফোন কৰিবা যেতিয়ালৈকে হা ঠিক আছে মই যাওঁ এতিয়া যোৱা ভালকে যাবা দাদা হাত হল হয়না ভাত হ'ল তুমি হাত ভৰিখন ধুলা মই ভাত বাঢ়ো আহা যোৱা ভাত বাৰ গৈ যোৱা মই ভৰিখন ধুই আহোঁ দেই যোৱা মইনা নিশ্চয় ৰবা আনা তুমি পিছত খাবা তুমি খাই লোৱাচোন দাদা মই পাহৰিছিলোৱে তুমি বাই কিবা মাতিছিলে তুমি মাতিছা তুমিও যে মানে আৰু আগতে কিয় নকোৱা কথাবিলাক বহা বহা এনে কৈছো তুমি কেনেকুৱা কৰা চালোহে বৰ বদমাছ হৈছা দেই তুমি দিয়া দিয়া খোৱা ফোন কৰিব লাগিছিলে
ফোন কৰিম নে নকৰিম? কৰিম। নাই নকৰিম। বেয়া হ'ব নেকি? সৰুৱে গৈছে, কি কৰে বা? কোনে বা ফোন কৰিলে আৰু চুমি দেখোন। হেল্ল'। চুমি মই আপোনাৰ লগত তাৰমানে এঠাইলৈ যাম বুলি ভাবিছিলো। বেয়া নাপায়? হ'ব, কিয় নোৱাৰিম? হ'ব যাম দিয়া ঠিক আছে। তুমি ওলোৱা, মই 10 মিনিটত গৈ আছো দেই। ঠিক আছে দিয়ক। ৰাখিছো। ঠিক আছে দিয়ক। য়েছ, এইটোৱে মই বিচাৰো। তুমি ফোন কৰিলে মই নাযাম, যাবই লাগিব। মাইনা, অ মাইনা, দাদা গৈ আছো। ইফালে আহা। আহিলা? আহিলো ৰবা, এই বজাৰখিনি থৈ দিয়া যোৱা ভিতৰত। আৰু এইখন মানে? এইখন মানে আমাৰ নহয় ৰবা, মানে চুমিক বজাৰ কৰি দিয়া 4-5 দিন হ'ল নহয়। বজাৰ চাগে শেষে হৈছে চুমিৰ, সেইকাৰণে চুমিৰ কাৰণে অলপ বজাৰ কৰি লৈ আহিলো। ইমান গৰম? মাইনা, যোৱা এইখিনি থৈ দিব যোৱা, মই চুমিক দি আহো দেই বজাৰখিনি। সোনকালে আহিবা। আহিম ৰবা, যোৱা। যাবা নহলে? নহ'ব আহক আজি এবাৰ চাহ খাবই লাগিব। নালাগে নেকি? বেলেগ নালাগে, আহক আজি আহকে। সেইদিনাখনো নাখালে, আজি খাবই লাগিব। আহক এইফালে আহক। আহক নন্দা, বলা। আহক ভিতৰলৈকে আহক। নালাগে নালাগে, ইয়াতে বহিম। ইয়াতে বহিব? বহক নহলে। ঠিক আছে। বহক, মই খাই লৈ ৰ'ব। বহক। যাবই লাগিব। তুমি নন্দা, মই যাব ওলালো দিয়া। যাব ওলালে নেকি? তাৰমানে অকণ ঘৰত কাম আছেতো। ঠিক আছে দিয়া, যাওঁ। ঠিক আছে দিয়ক। কাম থাকিলে ফোন কৰিবা। ঠিক আছে দিয়ক, কৰিম দিয়ক। বাই বাই। বাই বাই। তুমি ৰঞ্জনা দেখোন এতিয়া এইটো ৰুমত আহিলে যে, কিবা কাম আছিলে নেকি? কাম একো নাই ৰবা, এইখিনি বজাৰ অলপ আনিছো। মানে তোমাক বজাৰ কৰি দিয়া 4-5 দিন হ'ল যে, শেষে হ'ল নেকি, সেই ভাবি অলপ বজাৰ লৈ আহিলো তোমাৰ কাৰণে। ৰঞ্জন দা, আপুনি মোৰ কাৰণে যে ইমান চিন্তা কৰে। নাই দিয়া এইবোৰ একো, এনে বজাৰ শেষ ভাবিলি লৈ আহিলেও গৈছো। দিয়া, যাওঁ মই এতিয়া। ঠিক আছে দিয়ক নহ'লে। মা, 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 বাবা আহিলা? কি হ'ল যে তোমাৰ ইমান ফূৰ্তি আছা যে? কি হ'ল মানে মা, মই এজনী ছোৱালীৰ প্ৰেমত পৰিছো নহয়। সঁচাই নে তুমি? সঁচাই। কি নাম মোৰ বোৱাৰীজনী? সেইবাৰ পিছত কম দিয়া মা, আগতে ময়ো জানি লওঁ তাই মোক ভাল পাই নাপায়, তাৰপিছত মই কম তোমাক, হ'ব? বাবা, যি ভাল দেখা কৰা, কিন্তু মনত ৰাখিবা ছোৱালীজনী আমাৰ লগত মিলা হ'ব লাগিব, ধনী ঘৰৰ হ'ব লাগিব তাই। হ'ব মা, সেইবোৰ মই পিছত চিন্তা কৰিম। এতিয়া বহুত ভোক লাগিছে, মোক ভাত দিয়া গৈ যোৱা। দিয়া, আহা, মই ভাত বাঢ়িছো। ব'লা, মই গৈ আছো। দাদা, মাইনা, তুমি ইমান চিন্তা কৰি আছা? নাই ৰবা, এনেই আছো কেনে।
দাদা কথা এটা কওঁ কোৱাচোন। তুমি চুমিবাক মনৰ কথাখিনি কৈ কিয় নিদিয়া? কি ঠিক না চুমিবা তোমাৰ মনে মনে ভালে পায়। মাইনা, তুমি ঠিকে কৈছা ৰবা। মই মোৰ মনৰ কথাখিনি তুমি কৈ দিয়ে ভাল। তাকে কিয় চিন্তা কৰি লাভ নাই, যোৱা তুমি চুমিবা সোনকালে মনৰ কথাখিনি কৈ দিয়া। এবাৰ চুমুকে ফোন কৰিব বা এবাৰ যাব লগ ধৰি ভাই লাগিব। হেল্ল', হেল্ল', নয়নদা কওক। তুমি কি কৰি আছা? আছো এনে। ফ্ৰী আছা না তুমি? আছো আছো। এনে এবাৰ ফুৰিব গলো হয়। ক'ত যাব নয়নদা? মন্দিৰলৈ গলো হয়। ঠিক আছে দিয়ক, যাম বাৰু। ঠিক আছে, তুমি নহ'লে ওলা, মই গৈ আছো। ঠিক আছে দিয়ক। অ'কে। আহিছা? আহা। মামা, নয়নদা ব'লা। নয়নদা ব'লা। ভিতৰলৈকে আহক। ঠিক আছে, ব'লা। নয়নদা বহক। বিৰাট গৰম ন? ফুৰি আহি বহুত ভাল লাগিল না চুমি? ভাল লাগিল, বিৰাট ভাল লাগিল। বাকী মই তোমাক এটা কথা ক'ব পাৰিম নে? পাৰিব, কিন্তু মোৰো আপোনাৰ কথা ক'ব লগা আছিল এটা। কি কথা? কোৱা তোমাতকৈ আগতে। মই ফাৰ্ষ্ট কওঁ, আপুনি ফাৰ্ষ্ট কওক। ঠিক আছে বাৰু, মই কৈ লওঁ। ঠিক আছে কওক। চা চুমি, যেতিয়াৰ পৰা মই তোমাক ফাৰ্ষ্ট দেখিছো তেতিয়াৰ পৰা মই কি হ'ল নাজানো, মই তোমাৰ প্ৰেমত পৰি গ'লো। মই তোমাক মোৰ বহুত ভাল লগা হৈ গ'ল। মানে এনি টাইম মই তোমাৰ কথা চিন্তা কৰি থাকো, তোমাৰ কথা খাওঁতে লওঁতে তোমাৰে কথা, তোমাৰ ওচৰত সদায় আহিবৰ মন যায়, তোমাৰ লগত ফুৰিব মন যায়। বাকী যিয়ে নহওক, তোমাক মই এতিয়া বিয়া পাতিব ইচ্ছা কৰোঁ চুমি। হ'ব, তুমি লাজ কৰিব নালাগে, তোমাৰ উত্তৰটো মোক লাহেকৈ দিলেও হ'ব। এতিয়া কোৱাচোন, কি কথা আছিল তোমাৰ? মই তাৰমানে যি কথা ক'ম বুলি ভাবিছিলো, আপুনি ইতিমধ্যে কৈয়ে পেলাইছে। মানে ময়ো আপোনাক মনে মনে অলপমান ভাল পাই পেলাইছো। কি? সঁচাইনে? বা, বহুত ভাল লাগিল দেই। তুমিও যে মোক ভাল পোৱা বুলি ক'লা, আজি মোৰ বহুত ভাল লাগিল। এতিয়া মই তোমাক বিয়া পাতিব পাৰিম ন? হয় নয়নদা। ঠিক আছে, বহুত ভাল লাগিল। এইখিনি কথা কৈ আজি মই মাক কওঁ। হা, ঠিক আছে। এতিয়া মই যাওঁ। ঠিক আছে দিয়ক। অ'কে। ঠিক আছে। মাইনা, মাইনা। কোন? বৌ। মই ৰবা। মাইনা নাই নেকি ঘৰত? মাইনা নাই ৰ'ব, এই লগৰ এজনী ছোৱালী ঘৰত গৈছে। তুমি ক'ৰবাত যোৱা চাগে? বৌ, কিন্তু জানে মই চুমিক কিমান ভাল পাওঁ। বৌ, মই এতিয়া চুমিৰ ঘৰলৈকে যাব ওলাইছো, চুমিক মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে। হয় নেকি? ভালেই দেখোন। আহোঁতে কিন্তু মোৰ কাৰণে মিঠাই লৈ আহিব লাগিব দেই। হ'ব দিয়ক বৌ, আহোঁতে আপোনাৰ কাৰণে মই ভাল চাই মিঠাই লৈ আহিম। ঠিক আছে। এতিয়া মই যাওঁ, আপুনি কি কৰিব, ঘৰটো অলপ চাব। হ'ব, তুমি যোৱা এতিয়া। চুমি, চুমি। ৰন্ধা দেখোন। আহি ভালে কৰিলে দিয়ক। আহকচোন ভিতৰলৈ আহক। ব'লা। আহক ৰঞ্জনদা। কিবা কাম আছে নেকি ৰঞ্জনদা? কাম মানে মই তোমাক কিবা এটা ক'বহে আহিলো, কিন্তু কেনেকে কওঁ সেইটোৱে ভাবি আছো। মোৰো আপোনাক কথা এটা ক'ব লগা আছিল ৰঞ্জনদা। কি কথা তুমি? ৰঞ্জনদা, যেতিয়াৰ পৰা মই তোমাক ফাৰ্ষ্ট দেখিছো তেতিয়াৰ পৰা মই কি হ'ল নাজানো, মই তোমাৰ প্ৰেমত পৰি গ'লো। মই
তোমাক মই বহুত ভাল লগা হৈ গ'ল মানে এনি টাইম মই তোমাৰ কথা চিন্তা কৰি থাকো তোমাৰ কথা খাওঁতে লওঁতে তোমাৰে কথা তোমাৰ ওচৰত সদায় আহিবৰ মন যায় তোমাৰ লগত ফুৰিবৰ মন যায় বাকী যিয়ে নহওক তোমাক মই এতিয়া বিয়া পাতিব ইচ্ছা কৰোঁ তুমি এতিয়া কোৱাচোন কি কথা আছিল তোমাৰ মই তাৰমানে যি কথা ক'ম বুলি ভাবিছিলো আপুনি ইতিমধ্যে কৈয়ে পেলাইছে মানে ময়ো আপোনাৰ মনে মনে অলপমান ভাল পাই পেলাইছো ৰঞ্জন দা মই নৰেন দাক বহুত ভাল পাই পেলাইছো আৰু নৰেন দাৰ বিনে মই জীয়াই থাকিবই নোৱাৰিম তুমি তুমি দুখ কিয় কৰিছা ইমান ভাল খবৰ এটা দিছা তুমি তিলে থাকিব লাগে তুমি বাকী ৰঞ্জন দা কওকচোন আপুনি কিবা কথা ক'ম বুলি কৈছিলে যে তুমি ইমান ভাল খবৰ দিলা যে মই কি কথা ক'ব আহিছিলোঁ তোমাক পাহৰিয়ে গ'লো পিছত মনত পৰিলে কম দিয়া ইছ ৰাম ক'ব লগা কথাযোৰ পাহৰি যায় নে কোনোবাই পাহৰি গ'লো তুমি মই যাওঁ দিয়া এতিয়া যাব যাওঁ দিয়া ঠিক আছে নহ'লে মোৰো কাম আছে মই আহো নহ'লে আপুনি যাব ঠিক আছে দিয়ক যাব রঞ্জন আইলা তুমি মিঠাই ক'ত ৰঞ্জন কি হ'ল তোমাৰ তুমি তোমাৰ মনৰ কথাখিনি চুমিক ক'লানে ভগৱানে আমাৰ দৰে দুখীয়া মানুহ কেতিয়াও চকু মিলি নাথাকিব কিয় কি হ'ল কোৱাচোন তুমি খুলি কোৱাচোন মই যেতিয়া মোৰ মনৰ কথাখিনি চিনি ক'বলৈ গ'লো এতিয়া কোৱাচোন কি কথা আছিল তোমাৰ মই তাৰমানে যি কথা ক'ম বুলি ভাবিছিলো আপুনি ইতিমধ্যে কৈয়ে পেলাইছে মানে ময়ো আপোনাক মনে মনে অলপমান ভাল পাই পেলাইছো ৰঞ্জন তুমি দুখ নকৰিবা ভগৱানে তোমাক এদিন নহয় এদিন চকু মেলি চাবই তুমি মাথো ধৈৰ্য ধৰা মা অ মা অ বাবা শুনা না গৈ আছো বাবা ইমান ফুটি আছে যে কিয় কম ৰবা আগতে এগিলাচ পানী নিয়চোন মোৰ কাৰণে ৰবা ৰবা আনিছো ৰবা। ঠিক আছে অ মা মই যে তোমাক কৈছিলো এজনী ছোৱালীৰ কথা মনত আছে নে তোমাৰ মনত আছে কিয় নাথাকিব আজি এইজনী ছোৱালীক মই প্ৰপ'জ কৰিলো নহয় হয় নেকি কি ক'লেনো তাই কিনো ক'ব মোক আৰু কোনোবাই না ক'ব পাৰেনে হ'ব হ'ব বেছি লেকচাৰ নামাৰিবা তাইৰ আগতে আমি স্বভাৱ চৰিত্ৰ আৰু আমাৰ ঘৰত মিলা হয় নে নহয় চাব লাগিব তাৰ পিছত মই সিদ্ধান্ত ল'ম হ'ব মা আপুনি যি ভাল দেখে কৰিব হ'ব দিয়া ৰবা ৰবা আৰু শুনা তুমি কোৱা তাইক যে আমি কালি গধূলি তাইৰ ঘৰলৈ যাম ঠিক আছে মা মই কৈ আহো দিয়া দিয়া চুমি অ চুমি নৰেন্দ্ৰ দেখোন কিবা কামত আহিছিলে নেকি অ তোমাৰ লগতে অলপ কথা আছিল ৰবা সেইকাৰণে আহিলো। আহক নহ'লে ভিতৰলৈকে বহক আহ বহ ইয়াতে বহক অ কওকচোন এতিয়া কি কাৰণে আহিলে কি কাৰণত মানে তোমাৰ আৰু মোৰ কথাটো তোমাক যে মই ভাল পাওঁ তুমি যে মোক ভাল পোৱা সেই কথাটো মই মাক ক'লো মা তোমাৰ আৰু মোৰ কথাটোত মান্তি হৈছে সঁচানে সঁচা নৰেন্দ্ৰ ইমান ভাল লাগিলে শুনি এতিয়া অহাকালি মা আৰু মই তোমাৰ ঘৰত আহিম তুমি অলপ ধুনীয়াকে কাপোৰ চাপোৰ পিন্ধি থাকিবা মাক কথা পাতিব আহিব মোৰো বহুত ভাল লাগিছে তোমাক কোৱাৰ কাৰণে ঠিক আছে এইটো খবৰ দিবৰ কাৰণে আহিছিলো মই ঠিক আছে দিয়ক মই ঠিক আছে থাকিম যাওঁ মই এতিয়া ভালদৰে থাকিবা ঠিক কালি আহি আছো ঠিক আছে দিয়ক
তুমি এইটো ঘৰৰ মোক মা বহুত মৰমত আঙঠিটো দিছিলে, এইটো মই কেতিয়াও মোৰ পৰা এৰি নিদিওঁ। কিন্তু মই তোমাক বহুত ভাল পাওঁ ন, তুমি আমাৰ ঘৰৰ বোৱাৰী হ'বা, এইটো তোমাক মই চিন হিচাপে দিছোঁ। এনেকৈ সদায় তোমাৰ লগত ৰাখিবা, পিন্ধা, মোৰ সন্মুখতে পিন্ধা। দাদা, মাইনা ঘৰত অলপো বজাৰ নাই, যোৱাচোন বজাৰৰ পৰা কিবা লৈ অহা গ'ল। ব'লা তুমি যোৱা, মই যাই আছোঁ। আহা। মাইনা, অ মাইনা, দাদা, মই বজাৰলৈ যাওঁ, তুমি মনা দুখন আনি দিয়াচোন। দুখন মনা কিয় লাগে? তুমি দেখোন জানাই মাইনা, মই বজাৰলৈ গ'লে চুনুৰ কাৰণে কিবা অলপ লৈ আহোঁ বুলি, সেইকাৰণে কৈছোঁ দুখন মনা আনি দিয়া যোৱা। তুমি থাকিবা, মই আহি আছোঁ বজাৰৰ পৰা দেই। বাবা, এইটোৱে ঘৰ নেকি? অঁ মা, এইটোৱে। বাবা, মই তোমাক কোৱা নাছিলো যে মোক ধনী ঘৰৰ ছোৱালী লাগে বুলি, তুমি পাহৰিলা নেকি? পাহৰা নাই, মনত আছে মা। আগতে বলাচোন ভিতৰত যাওঁ, ছোৱালীজনী চাই লোৱা, আৰু তুমি মোৰ কাৰণে এইখিনিও কৰিব নোৱাৰা। ব'লা আহা, মোৰ কিন্তু একেবাৰে ভাল লগা নাই। তুমি তুমি ঠিক আছে। সুমি, এয়া মোৰ মা। মা, এয়া সুমি। ঠিক আছে। বাবা, তুমি কি অকলে থাকি নেকি? অঁ মা, তুমি অকলশৰীয়ে হ'ব পাৰা। তাই সৰুতে ঢুকাইছিলে ন, তেতিয়াৰ পৰা তাই অকলশৰীয়ে। ঘৰখন একেবাৰে ভাল লগা নাই দেই, তাইতো আমাৰ লগত নিমিলে। মই কৈছিলো ধনী ঘৰৰ ছোৱালী এজনী খাব, হ'ব দিয়ক মা, ঘৰৰ এনেকুৱা ছোৱালী আমাৰ লগত মিলিব নে তুমি কোৱাচোন? হ'ব দিয়া, একো নহয় দিয়াচোন। ভালে পাওঁ তাইক, একো নহয় দিয়া। ভাল পালেই নহ'ব নহয়। অঁ চুমি, বজাৰ নিছিলো অলপ লোৱা। ঠিক আছে, আপুনি বহকচোন, অঁ মই বজাৰখিনি থৈ আহোঁ। তুমি চুমি কি হোৱা, এনেকে যে বজাৰ আনিলা? মই ওচৰতে হয় দিয়ক, চুমি অকলশৰীয়াকে থাকে যে, সেইকাৰণে মই এনেকে বজাৰ আনি দিওঁ মাজে মাজে। বহক। বাবা, কি এইবোৰ? এনেকুৱা দুখীয়া ঘৰৰ ল'ৰাৰ লগত তাইৰ সম্পৰ্ক আছে? এনেকুৱা দুখীয়া ঘৰৰ ছোৱালী আমি বিয়া কৰাব নোৱাৰো। মান সন্মান শেষ কৰি দিব। খুৰী, আপুনি এইবোৰ কি কৈছে? মই অকলশৰীয়াৰ কাৰণে ৰঞ্জনে মোক সহায় কৰি দিয়ে। আপুনি ৰঞ্জনক এনেকে অপমান কৰিব নালাগিছিল। চোৱা বাবা, তোমাৰ সন্মুখতে তাই কেনেকে মোৰ লগত উত্তৰ দিছে। মই ইয়াত এক মিনিট সময় থাকিব নোৱাৰো, আৰু এইখন বিয়া কেতিয়াও হ'ব নোৱাৰে। মই যাওঁ। মা, তুমি থাকা, মই যাওঁ। মা, মা।
মই একেবাৰে ভুল নুবুজিবা মই নাজানিছিলোঁ যে তোমাক কোনোবাই আজি চাব আহিব বুলি নহ'লে মই এইখিনি টাইমত কেতিয়াও নাহানিলোঁ মোক তুমি একেবাৰে ভুল নুবুজিবা চুমি মা অ মা কি হলনো ৰ'বাচোন বহাচোন তুমি মই নুশুনো তোমাৰ কথা শুনো বহাচোন বহা তুমি কিয় এনেকে গুচি আহিলা এইখন ঘৰৰ পৰা চোৱা বাবা মই তোমাৰ কাৰণেতো গৈছিলো এখন ঘৰত তাই প্ৰথমবাৰ অচিনাকি ল'ৰাটোৰ কাৰণে মোৰ লগত তৰ্ক কৰিছে পিছত এইখন ঘৰত আহিলে তাই কি কৰিব তুমিয়ে কোৱা সেইকাৰণে এইখন বিয়া মই ৰাজি নহয় ইয়াতে সমাপ্ত মা তুমি অলপ ঠাণ্ডা হোৱাচোন অলপ ঠাণ্ডা হোৱা মই অলপ ওলাই যাওঁ বহা একো চিন্তা কৰিব নালাগে মই আহি আছো বিয়া যোৱা তুমি আপুনি কওকচোন মই আপোনাৰ মাক কি কাজিয়া কৰিম চোৱা তোমাৰ কাৰণে মই মাক লৈ আহিছিলোঁ ইয়াতে কিন্তু আজি যিটো তুমি ক'লা মাক মায়ে বহুত দুখ পাইছে আৰু ময়ো বহুত দুখ পাইছোঁ তুমি মাক ইমান অপমান কৰিব নালাগিছিল কিন্তু মানে শুনা এতিয়া তোমাৰ আৰু মোৰ সম্পৰ্কটো মোৰ মায়ে কেতিয়াও মানি নলয় আৰু মোৰ মাৰ বিপক্ষে মই কেতিয়াও যাব নোৱাৰোঁ তুমি মোক পাহৰি যাবা আজিৰ পৰা মই তোমাক বিয়া পাতিব নোৱাৰিম ৰঞ্জন অঁ বৌ বহক ৰঞ্জন চুমিৰ বিষয়ে যি শুনিলে সঁচা নেকি সঁচা বৌ আৰু এইবোৰ চব মোৰ কাৰণেই হৈছে মই সেইটো সময়ত তুমি ঘৰত যাবই নালাগিছিল চব মোৰ কাৰণে হৈছে এইবোৰ তাতে তোমাৰ কি দোষ তুমিতো সিহঁতৰ ঘৰত বজাৰ কৰি দিব গৈছিলা তুমিতো নাজানা যে কোনোবাই চুমিক চাব আহিব তাতে তোমাৰ কি দোষ হ'ল আৰু শুনা ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তুমিতো চুমিক কিমান ভাল পোৱা ভগৱানেও চাগে সেইটোৱে বিচাৰিছে যে চুমি আনৰ নোহোৱাটো ৰঞ্জন এতিয়াও দেৰি হোৱা নাই তুমি সোনকালে যোৱা আৰু চুমিক তুমি তোমাৰ মনৰ কথাখিনি কৈ দিয়া বৌ মই কোনখন মুখেৰে যাম তুমি ওচৰলৈ ইমান সাহস নাই মোৰ সাহস কৰিবই লাগিব তুমি ৰঞ্জন মোৰ কথা শুনা তুমি এতিয়া চুমিৰ ওচৰলৈ যোৱা আৰু তুমি তোমাৰ মনৰ কথাখিনি কৈ দিয়া বৌ হ'ব দিয়ক মই আপোনাৰ কথা শুনিম বাৰু মই এতিয়াই যাম দিয়ক তোমাৰ ওচৰলৈ আৰু মই মোৰ কথা শুনিম চুমি অ ৰঞ্জন দা অঁ আহকচোন মই ৰ'বা বহক হ'ব দিয়া মই বহকচোন ৰঞ্জন দা কিবা কামত আহিছিল কাম মানে তুমি তোমাক কথা এটা কম বুলি আহিলোঁ মই কি কথা কওকচোন তুমি মই জানো তুমি এতিয়া বহুত দুখত আছা তথাপিও মই মোৰ মনৰ কথা এটা ক'ব আহিলোঁ তোমাক কি কথা ৰঞ্জন দা কওক তুমি মই তোমাক আগৰ পৰাই বহুত ভাল পাওঁ কিন্তু মোৰ সাহস হোৱা নাছিল এই কথাটো কোৱাৰ কাৰণে তোমাক কিন্তু আজি বহুত সাহস কৰি তোমাক এই কথাটো ক'ব আহিলোঁ মই তুমি মই তোমাক সঁচাতে বহুত ভাল পাওঁ এইবোৰ কি কৈছে আপুনি ৰঞ্জন দা অঁ চুমি মই সঁচাকে তোমাক বহুত ভাল পাওঁ আৰু তোমাক বিয়া কৰাব খুজিম চুমি মই মোৰ মনৰ কথা নিয়ে কৈছোঁ দেই তোমাক এইটো মানে এই নহয় যে তুমি মোক ভাল পাব লাগিব তথাপিও এবাৰ চিন্তা কৰি চাবা আৰু কিবা সিদ্ধান্ত লোৱা যদি জনাবা মই এতিয়া যাওঁ দে ঠিক আছে দিয়ক নহ'লে
বাবা অ বাবা কি মা এইফালে আহচোন কি মা চোৱা এই দুজনী মই তোমাৰ কাৰণে পচন্দ কৰিছো ইয়াৰে এজনী কোৱা কোনজনী ভাল লাগে তোমাৰ মা মই চুমিক এতিয়াও পাহৰিব পৰা নাই মই তোমাক অলপ দেৰিকে সিদ্ধান্তটো দিব লাগিব মই তোমাক পিছত কম দিয়া বাবা সেইজনী ছোৱালীৰ কথাই তুমি বাৰ বাৰ কৈ থাকা সেইজনী ছোৱালী মই কৈছো নে নাই যে মোৰ পচন্দ হোৱা নাই সেইজনী ছোৱালীৰ কথা পাহৰি যোৱা আৰু এই দুজনী ছোৱালী চাইছো ইয়াৰে ভিতৰত তুমি সিদ্ধান্ত লোৱা হ'ব মা মই জনাম দিয়ক এইজনী চোৱা আৰু কোনজনী ভাল লাগে মোক আজিয়ে জনোৱা তুমি মই অকণমান বাহিৰৰ পৰা ওলাই আহো ঠিক আছে ৰঞ্জন বহি আছা তুমি বহি আছো ৰ'ব বহক এনে আহিলে নে এনে মানে তোমাৰে বোলে এটা খবৰ লৈ যাওঁ এনেকে সোমালো এনে কৰিছে যে ৰঞ্জন তোমাক এটা কথা হ'ব লাগে তুমি যে চুমি সিদ্ধান্তটোৰ কথা জনাব দিছিলা চুমি জনাইছেনে এতিয়ালৈ জনোৱা নাই বৌ জনা নাই নেকি না মই তাৰমানে আজি সেইপিনে যাম মোৰ কিবা অলপ কাম আছে তেতিয়াহ'লে ময়ে এবাৰ চুমিক সিদ্ধান্তটোৰ কথা সুধি ল'ম ৰ'বা হ'ব দিয়ক বৌ। ঠিক আছে তেতিয়াহ'লে মই এবাৰ ৰাখো হয় যাওক দে বাবা অ বাবা ইমান আন্ধাৰত শুই আছা যে বাবা কিয় এনেকে শুই আছা তুমি উঠাচোন উঠা নাই মা মই এনে শুই আছো দিয়া ৰাতিপুৱা যে মই তোমাক কৈছিলো দুজনী ছোৱালীৰ কথা তুমি কি সিদ্ধান্ত ললা সিদ্ধান্ত মানে মা পটককে এইটো সিদ্ধান্ত ল'ব নোৱাৰো তুমি মোক এসপ্তাহমান সময় দিয়া না চোৱা মই এসপ্তাহ তোমাক সময় দিছো তুমি কি সিদ্ধান্ত লোৱা সোনকালে জনাবা হ'ব দিয়া মই জনাম তোমাক যে মই কাপোৰখিনি খুলি আহো তুমি তুমি বৰ দেখোন ইমান দিনৰ মূৰত আহিলে যে কিবা কাম আছিলে নেকি কাম আছিল ৰবা তোমাৰ লগত মোৰ অলপ কথা আছিলে হয় নেকি আহক নহলে ভিতৰলৈকে আহক আহক বৌ আহক ইয়াতে বহক কি কথা কম কৈছিলে বৌ কওকচোন মইতো তোমাৰ কথাখিনি গোটেই জানোৱেই ৰঞ্জনে তোমাক কিমান ভাল পায় ৰঞ্জনেতো তোমাক গোটেইখিনি কথা কৈছে বৌ কৈছে তুমি তোমাৰ সিদ্ধান্তটো কি ল'লা এতিয়া তুমি ৰঞ্জনৰ লগত বিয়া হ'বানে বৌ মই একো সিদ্ধান্ত ল'ব পৰা নাই কি কৰো কি নকৰো তুমি ৰঞ্জনক মই আগৰ পৰাই জানো ৰঞ্জন বহুত ভাল লগা সি দুখীয়া হ'ব পাৰে কিন্তু তোমাক বহুত সুখত ৰাখিবহি আজিয়ে তুমি তোমাৰ মনৰ সিদ্ধান্তটো মোক কৈ দিয়া ৰঞ্জনৰ লগত তুমি বিয়াত বহিবানে বৌ চোৱাচোন তুমি ৰঞ্জনৰ লগত বিয়াত বহিবানে ঠিক আছে দিয়ক বৌ মই ৰঞ্জন দাৰ লগত বিয়াত বহিবলৈ মান্তি হৈছো দিয়ক কি তুমি সঁচাই কৈছানে হয় বৌ মই এতিয়াই গৈ ৰঞ্জনক কওঁ ৰঞ্জনে বহু দিনৰ পৰা এইটো শুনাৰ কাৰণে আশা কৰি আছে মই এতিয়াই গৈ পেলাই মই যাওঁ দেই এতিয়া ঠিক আছে দিয়ক বৌ ৰঞ্জন 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 অ কিবা হৈছে নেকি ৰবা 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 মই কৈ লওঁ ৰবাচোন তোমাক বহি পেলাই কি কথা বৌ মই যে তোমাক তেতিয়া কলো মই চুমিৰ ঘৰত যাম বুলি হয় মই চুমিৰ ঘৰত গলো চুমিৰ লগত মই কথাও পাতিলো হয় চুমিক তোমাৰ গোটেইখিনি কথাই মই বুজাই গলো চুমি কি কৈছে জানা কি কৈছে বৌ চুমি তোমাৰ প্ৰস্তাৱটো মানি লৈছে কি কৈছে বৌ সঁচাই নে সঁচা কিমান যে ভাল লাগিছে না এই কথাটো শুনি মোৰ আজি বহুত ভাল লাগিছে তাকে আৰু মাইনাৰ কথাটো শুনিলে বহুত ভাল পাব ৰ'ব তাইক কোৱা মাইনা অ মাইনা চাওঁ এইফালে আছোন মাইনা মই যে চুমিক বিয়াৰ কাৰণে প্ৰস্তাৱটো দিছিলো তুমি হেনো সন্মত হৈছে বিয়াৰ কাৰণে কি সঁচাই দাদা সঁচা মাইনা সঁচাই আজি বহুত হেপী দাদা তাকে এতিয়া দেৰি কৰি লাভ নাই সোনকালে চুমিবা কাৰণে যা যোগাৰ কৰা তাকে মাইনা আমি যে কিমান ফূৰ্তি কৰিম কিমান নাচিম ন
ভালে হ'ব, মোৰো এটা লগ হ'ব। যাতে তাপসৰ ফোন এইটো টাইমত? তাপস কোৱা, কি সুমীৰ বিয়া কাৰ লগত? হয় নেকি? ঠিক আছে ৰাখা। মা, অ মা, শুনাচোন জলদি আহা। কি হ'ল নোপোৱা? মা, তাপসৰ ফোন আহিছিলে, সুমীৰ হেনো বিয়া সৰু ৰঞ্জন বোলা ল'ৰাজনৰ লগত। ভালেই হ'ল, তাতে আমাৰ কি হ'ল? কি হ'ল মানে? মই চুমি বেলৰ লগত বিয়া পাতিব নোৱাৰো মা, মই হাৰ মানিব নোৱাৰো। শুনা বাবা, মই তোমাক আগতেও কৈছিলো যে তাইক মই ভাল নাপাওঁ, তাইক মই পচন্দ নকৰো, আৰু তাই এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। নহ'ব মা, মোক চুমিক লাগিবই, মই এইখন বিয়া হ'ব দিব নোৱাৰো। তুমি বাৰ বাৰ কৈ এইটো কথা কৈ কেনে আমনি দি থাকা মোক, বাৰ বাৰ। তুমি পাহৰি যোৱা তাইক, তুমি পাহৰিব লাগিব। নাই, এইটো মই কেতিয়াও হ'ব দিব নোৱাৰো। চুমিক মই বেলৰ লগত বিয়া হ'ব দিব নোৱাৰো। মই যিকোনো উপায়ে মাক মই মান্তি কৰাবই লাগিব। নাই, এইখন বিয়া মই হ'ব দিব নোৱাৰো। দাদা, অ দাদা, মাইনা শুনাচোন, কি হ'ল? বিয়ালৈ দেখোন এসপ্তাহে আছে, ৰভা দিয়াই নাই যে। মাইনা তুমিতো জানাই মোৰ ইমান টকা পইচা নাই, সেইকাৰণে ৰভাখন মই বহুত কম টকাতে ঠিক কৰিছো। সেইকাৰণে সিহঁতে কৈছে বিয়াৰ দুদিন আগতেহে ৰভা দিব আহিব বুলি। দুদিনত হ'ব জানো? হ'ব দিয়া, সিহঁতে কৈ দিম বুলি কৈছে নহয়। কেৱল ৰভাখন শুভাৰম্ভ কৰাৰ কাৰণে আমাক বাঁহ এটা পুতি থৈ দিব দিছে সিহঁতে। নহ'লে আজিয়ে পুতো ব'লা। আজি নালাগে দিয়া মাইনা, মই অলপ বজাৰত যাওঁ, কিবা কিবি অৰ্ডাৰো কৰিব আছে, আৰু দুই এঘৰ মানুহক নিমন্ত্ৰণ দিব পাহৰিছো মই, সিহঁতকো একেবাৰে নিমন্ত্ৰণটো দি আহোগৈ। দিয়া নহ'লে। মই এতিয়া যাওঁ দেই, তুমি থাকা। মা, অ মা, মা, হা, শুনাচোন, বহাচোন তুমি। কি হ'ল কোৱা? মা, মই এইমাত্ৰ শুনি আহিলো চুমি হেনো বিয়া এসপ্তাহ পিছত। মা, তুমি কিবা এটা কৰা না, তুমি মোৰ আৰু চুমিৰ বিয়াখন মান্তি হোৱা না মা, প্লিজ মা, প্লিজ। বাবা কি কৈছা এইবোৰ? কি কৈছা মানে? তুমি যিকোনো উপায়ে আমাৰ বিয়াখন হক দিয়া না, তুমি মান্তি হোৱা না মা, প্লিজ। আৰু শুনা, চুমিটো অকলে তুমি জানাই, চুমি বিয়া পাতিব পাৰিলে গোটেই সম্পত্তিৰ মালিক তুমি আৰু ময়ে হ'ম। মুঠত তুমি ৰাজি হোৱা না মা, প্লিজ। শুনা বাবা, মোক অকণমান সময় দিয়া, মই তোমাক জনাই আছো। হ'ব মা, তুমি মুঠৰ লগত সহায়তা কৰিবা। দিয়া বাবা, মোক সময় দিয়া, মই জনাম তোমাক। দাদা, অ দাদা, কি মাইনা? তুমি যে কৈছিলা ৰভা দিয়াৰ আগতে কিবা বাঁহ পুতিম বুলি, অঁ, ব'লা আজি পুতো। তুমি ঠিকেই কৈছা, বাঁহডাল পুতি ৰভাখন শুভাৰম্ভ কৰাই ভাল হ'ব ন? তুমি এটা কাম কৰা, যা বৌক মাতি আনা, মই যা যোগাৰখিনি কৰোঁ। যোৱা। দিয়া নহ'লে। যোৱা। বাবা কি লিখিছা তুমি? এনে মা অলপমান কিবা লিখি আছিলো। শুনা, তোমাৰ আৰু সুনীৰ কথা মই ভাবিছো। কি দিনৰ লাগিছে? তোমাৰ আৰু সুনীৰ বিয়াখনত মই মাতি দিছো দিয়া। সঁচাই নে মা? সঁচা, কিন্তু শুনা, সুমিকতো জানাই তুমি সুমিক মই পচন্দ নকৰো, কেৱল তোমাৰ কাৰণে মই মাতি দিছো। আৰু শুনা কথা, বিয়াৰ পিছত কিন্তু তাৰ গোটেই সম্পত্তি মোৰ নামত লিখি দিব লাগিব। হ'ব মা, মই তোমাক কথা দিছো। এতিয়া শুনা, মই এবাৰ চুমিৰ ঘৰত যাওঁ, তাইক কথাখিনি কৈ আহো, তাইও চাগে কথাখিনি শুনি বহুত ভাল পাব। এতিয়া তুমি যোৱা। ঠিক আছে।
নয়ন দা আপুনি অঁ তোমাক এটা ভাল খবৰ দিম বুলি আহিছোঁ ৰ'বা ভিতৰত যাব পাৰিমনে আহক ভিতৰলৈকে আহক অঁ ব'লা মই কিয় আহিলোঁ কি ভাল খবৰ দিব আহিছোঁ তুমি নোসোধা নেকি কওকচোন নয়ন দা কি ভাল খবৰ চব মানে মই মাক বহুত চেষ্টা কৰি মই তোমাৰ আৰু মোৰ কথাটো পাক কৰিলোঁ মা এতিয়া মান্তি হৈছে তোমাৰ আৰু মোৰ বিয়াৰ কাৰণে সেইটো খবৰ দিব আহিছোঁ শুনি তুমি মনে মনে থাকিলা যে নয়ন দা 4 দিন পাছতে ৰঞ্জন দা আৰু মোৰ বিয়া আপুনিতো গম পাইছেই তুমি মই জানো কিন্তু তুমিও মোকে ভাল পোৱা তুমি বাধ্যত পৰি ৰঞ্জনৰ বিয়া হ'ব ওলাইছা কাৰণ সেইটো টাইমত মা তোমাৰ আৰু মোৰ কথাটো মান্তি হোৱা নাছিল এতিয়াতো গোটেই মান্তি হৈছে সেইটোৰ ওপৰত তুমি এতিয়া মোৰ লগতে বিয়া হ'ব লাগিব কিন্তু নয়ন দা মই ৰঞ্জন দাক কেনেকৈ ক'ম মই যে আপোনাৰ লগত বিয়া হ'ম বুলি মোৰ ইমান সাহস নাই নহয় তুমি সাহস কৰিব লাগিব কাৰণ তুমি মোকে ভাল পোৱা আৰু তুমি মোৰ লগত থাকিলে সুখী হ'বা তাৰ লগত নহয় কোৱা তুমি ৰঞ্জনক ক'ব পাৰিবানে কথাখিনি তুমি নকোৱা কিয় ঠিক আছে মই ৰঞ্জন দাক কৈ চাম বাৰু ঠিক আছে তুমি ক'বা দাদা মাইনা কিনো ইমান চিন্তা কৰি চিন্তা মানে মাইনা মাজত মাত্ৰ 4টা দিন মোৰ সপোনবোৰ যে পূৰণ হ'ব গৈ আছে তাকেই ভাবি আছোঁ ৰ'বা ফুৰিবৰ কথা ভাবি আছা ফুৰিবক পাই আৰু মোক পাহৰি নাযাবা মাইনা মাইনা বৌ ৰঞ্জন হ'ব তোমাক শুনি মাতি কথা চলিছে মাতিছে নেকি অঁ আপোনালোক বহক নহ'লে মই এবাৰ চুমি ঘৰৰ পৰা আহোঁ যোৱা তুমি যোৱা নাম শুনিলে ৰ'বই নোৱাৰা বাবা আহিলা মা আহিলোঁ ৰ'বা বিয়া কথাখিনি ক'লা নে তাই ক'লো মা কি ক'লেনো তাই কি ক'লে মানে তাই ৰঞ্জনত আলোচনা কৰি পেলাই মোক জনাম বুলি কৈছে যি কৰা সোনকালে কৰা হ'ব মা তুমি ৰঞ্জন দা মাতিছিলা নেকি মোক মাতিছিলো কিবা কথা অলপ ক'ব লগা আছিল আহকচোন ভিতৰলৈকে আহক নহ'লে ব'লা ৰঞ্জন দা কি কথা আছিল তুমি ৰঞ্জন দা অলপ আগতে নয়ন দা আহিছিলে মই মাক বহুত বুজালোঁ তোমাৰ মোৰ কথাটো বুজাতে মা এতিয়া মান্তি হৈছে তোমাৰ মোৰ বিয়াৰ কাৰণে এতিয়া আৰু কোনো অসুবিধা নাই অতি সোনকালে মই তোমাক বিয়া পাতিব পাৰিম কিন্তু তুমিও মোকে ভাল পোৱা তুমি বাধ্যত পৰি ৰঞ্জনৰ বিয়া হ'ব ওলাইছা কাৰণ সেইটো টাইমত মা তোমাৰ মোৰ কথাটো মান্তি হোৱা নাছিল এতিয়াতো গোটেই মান্তি হৈছে সেইটোৰ ওপৰত তুমি এতিয়া মোৰ লগতে বিয়া হ'ব লাগিব কাৰণ তুমি মোকে ভাল পোৱা আৰু তুমি মোৰ লগত থাকিলে সুখী হ'বা তাৰ লগত নহয় কোৱাচোন তুমি ৰঞ্জনক ক'ব পাৰিবানে কথাখিনি ৰঞ্জন দা আপুনি কওকচোন মই এতিয়া কি কৰোঁ তুমি এতিয়াও নলক ভাল পোৱা নাই পাওঁ ৰঞ্জন দা তুমি তেতিয়াহ'লে ইয়াত চিন্তা কৰিবলগীয়া কি আছে নয়নে তোমাক ভাল পায় তুমিও নয়নক ভাল পোৱা গতিকে তুমি নয়নৰ লগতে সুখত থাকিব পাৰিবা মোৰ লগত নহয় কিন্তু ৰঞ্জন দা আপুনি আপোনাৰ কি হ'ব মোৰনো কি আছে তুমি সুখত থাকিলে মই সুখত থাকিব পাৰিম তোমাৰ সুখ মানে মোৰ সুখ দিয়া মই এতিয়া যাওঁ তুমি সদায় সুখত থাকা সেইটোৱে মই কামনা কৰিম যাওঁ মাইনা বিয়া আহিলে ন বিয়াত যে আমি কিমান নাচিম কিমান যে ফূৰ্তি কৰিম ন ৰঞ্জন কি হ'ল তোমাৰ দাদা কি হ'ল মোৰ মাইনা চব শেষ হৈ গ'ল কি হ'ল কোৱাচোন মাইনা মই মাক বহুত বুজালোঁ তোমাৰ মোৰ কথাটো বুজাতে মা এতিয়া মান্তি হৈছে তোমাৰ মোৰ বিয়াৰ কাৰণে এতিয়া আৰু কোনো অসুবিধা নাই অতি সোনকালে মই তোমাক বিয়া পাতিব পাৰিম কিন্তু তুমিও মোকে ভাল পোৱা তুমি বাধ্যত পৰি ৰঞ্জনৰ বিয়া হ'ব ওলাইছা কাৰণ সেইটো টাইমত মা তোমাৰ মোৰ কথাটো মান্তি হোৱা নাছিল এতিয়াতো গোটেই মান্তি হৈছে সেইটোৰ ওপৰত তুমি এতিয়া মোৰ লগতে বিয়া হ'ব লাগিব
বৌ তুমি নয়নকহে ভাল পায় নয়নৰ লগতে সুখত থাকিব মোৰ লগত নহয় ৰঞ্জন তোমাৰ লগত কিয় এনেকুৱা হ'ল নাজানো বৌ মা অ মা বাবা অ কিয় মাতিছিলা কোৱা মা মই এইমাত্ৰ চুমিৰ ঘৰৰ পৰা আহিলো মা চুমি মোৰ লগত বিয়াত বহিম বুলি মান্তি হলে নহয় হয় নেকি অ এতিয়া তোমাৰ যে পূৰণ হ'ল নে তুমি এতিয়া সুখী নে হয় মা মই কি আৰু শুনা নেক্সট সপ্তাহত মই কিবা এটা কামত বাহিৰত যাম এইকেইদিনৰ ভিতৰত পাৰিলে বিয়াখন পাতিলে ভাল আছে নহলে চুমিৰ বিয়াৰ তাৰিখৰ দিনাখনে মা চুমি আৰু মোৰ বিয়াখন ঠিক কৰিলে কেনেকুৱা হয় ঠিকে কৈছা দিয়া সিদিনাখনেই ভাল হ'ব অ এতিয়া তুমি গৈ তাইক কৈ আহা যোৱা ঠিক আছে মই কৈ আহো মই একাপ চাহ আনি আছো হা চাহ খাই কেনে যাবা দাদা ৰভা দিয়াকৈ মানুহ আহিছে কি বুলি কম ৰবা মই কৈ আহো ৰবা ৰবা দিব নালাগে বুলি বাবা তোমালোক আহিলা অ মা আহিলো বাবা তোমাৰ লগত এটা মোৰ কথা আছিল হয় নেকি তুমি তুমি নহলে ড্ৰেছ পাতি চেঞ্জ কৰা ঘৰিয়াত ধুই লোৱা মা আৰু মই অলপ কথা পাতো যোৱা মা বাবা তোমাক যে কৈছিলো মই তোমাৰ লগতো বিয়া হব 2 দিন পাৰ হৈ গল সম্পত্তিখিনি কথা কি হ'ল অ মা মই সেইটো সময়তে কৈছিলো আজি তুমি আৰু মই হয় নেকি এয়া চবা তাইৰ সম্পত্তি গোটেইখিনি তোমাৰ নামত লিখি দিয়া ভালে কৰিলা ঠিক আছে ঠিক মই অলপমান চেঞ্জ কৰি লওঁ দিয়া যোৱা হ'ব। যোৱা যোৱা দাদা ও দাদা 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 ও দাদা ৰঞ্জন দা আপুনি মোৰ কাৰণে যে ইমান চিন্তা কৰে ৰঞ্জন তুমি এটা খুটাতে জুতি দিয়া
বৌ মাইনা মাইনা কি হ'ল তোমাৰ বৌ দাদা দুদিনে এটি ঘৰত নাই মই চবতে বিচাৰিলো ক'তো বিচাৰি নাপালো ঘৰত নাই মাইনা ব'লাচোন ব'লা আমি দুয়ো বিচাৰি যাওঁ ব'লা দাদা ও দাদা কি হৈছে তোমাৰ দুদিনৰ পৰা তুমি ঘৰত যোৱা নাই তোমাক কিমান বিচাৰিছো তুমি এবাৰো মোৰ কথা চিন্তা নকৰা নে দাদা ও দাদা ৰঞ্জন উঠা এতিয়া ব'লা ঘৰত ব'লা ব'লা ঘৰত ব'লা ঘৰত ব'লা ৰঞ্জন মাইনা তুমি যে বিয়া হৈ যোৱাৰ পৰা তুমি খোৱালে একেবাৰে বান্ধিছা ব'লা মন নাই মাইনা তুমি খাই লোৱা যা তুমি এনেকে থাকিলে তোমাৰ যদি কিবা এটা হৈ যায় মোৰ কি হ'ব এবাৰ ভাবি চাইছা নে তুমি দাদা কথা এটা কওঁ শুনিবানে কি কথা মাইনা আগতে কোৱা শুনিবানে শুনিম দিয়া কোৱা আমি এখন গাঁৱৰ পৰা গুচি যাব লাগিব ইয়াতে থাকিলে তুমি কোনোবা কেতিয়াও পাম আৰু তুমি এনেকে দেখিলে তোমাৰ যে কিবা এটা হ'ব মই ভালদৰে জানো মাইনা তুমি ঠিকেই কৈছা এইখন গাঁৱত আৰু আমাৰ কাৰণে কোনো নাই গতিকে আমি আজি এইখন গাঁৱৰ পৰা গুচি যাম দিয়া বহুত দূৰলৈ গুচি যাম আৰু কেতিয়াও উভতি নাম নাকান্দিবা মাইনা নাকান্দিবা